হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। বাই দ্য ৱে, মই আজি আছোঁ উপস্থিত বৰ্তমান আমাৰ ধমধমাত থকা গ্ৰাছলেণ্ডত। গ্ৰাছলেণ্ড মানে এটা নতুনকৈ হৈছে, যোৱা বছৰো হৈছিলে আৰু এই বছৰো মানে হৈছে। তো মই আজি আহিলোঁ ফুৰিবলৈ। আপোনালোকে আহিব পাৰে, নলবাৰীৰ পৰা বেছি দূৰ নহয়, ধমধমা। চ' এয়া হৈছে গ্ৰাছলেণ্ড। ইয়াতে পাগলদিয়া নদী আছে আচলতে, পাগলদিয়া নদীৰ পাৰত আছে মানে এই গ্ৰাছলেণ্ড। যদিও মানে ইয়াত দেখাত ধুনীয়া হৈছে, কিন্তু ইয়াত যিটো অহা যোৱা কৰা ৰাস্তা, সেই ৰাস্তাটো মানে প্ৰব্লেম হৈছে এতিয়া। আৰু প্ৰব্লেমটো মানে কেনেকুৱা প্ৰব্লেম, এই যে দূৰত দেখা পাইছে মানে পাহাৰৰ নিচিনা, সেইটো হৈছে মেইন ৰাস্তা ইয়াৰে, মানে এটা মথাউৰি। কিন্তু মানে গভমেণ্টৰ ফালৰ পৰা স্কিম আহিছে মথাউৰিটো বন্ধাৰ কাৰণে, যাৰ বাবে মানে অহা যোৱা কৰা যিটো ৰাস্তা, সেইটো মানে প্ৰব্লেম হৈছে। ইয়াতে মানে আহি পোৱাটো দূৰে দূৰে ঘূৰি আমি আহিব লগা হৈছে। ইয়াতে এটা প্লাছ পইণ্ট আছে আপোনাৰ, যদি ইয়ালৈ আহে, ইয়াতে টেঙাৰ গছ আছে, নেমু টেঙা। যিমান ইচ্ছা সিমান আপোনালোকে ছিঙি লৈ যাব পাৰে। সন্মুখত নাই, মই এবাৰ ভিতৰলৈ যাই চাইছোঁ, অকণমান ভিতৰত যাই চাইছোঁ, মানে বহুত নেমু টেঙা লাগি আছে। সন্মুখৰখিনি মানে যোনে ফুৰিব আহে শুনে লৈ যায়, চ' ইয়াৰ পৰা নিব পাৰিব। ৱাও। আৰু শুনিবলৈ পাইছোঁ মানে ইয়াতে ঘোঁৰা চৰাও আনে, মানে 50 টকা দি কিনে ঘোঁৰাত উঠিব পাৰিব আপুনি। কিন্তু কথা হ'ল বৰ্তমান দুপৰীয়া সময়ত আহিলোঁ মই, চ' মানে এতিয়া ঘোঁৰা বা দোকান তেনেকৈ নাই। ধৰক 3টামান বজাৰ পিছত মানে একদম গোটেইখিনি আহি যায়। চ' এইখন হৈছে গ্ৰাছলেণ্ড, নতুনকৈ হোৱা অতি সুন্দৰ জেগা। তো আপোনালোকেও আহিব পাৰে, ইয়াতে আহি কিনে এনজয় কৰিব পাৰিব। আৰু ইয়াত টেঙাৰ বাগান গ্ৰাছলেণ্ডৰ মাজত। অঁ, পাইছানে পোৱা নাই টেঙা? চাওঁ দেখাই দিম। বঢ়িয়া বঢ়িয়া। তুমি পালা? পাইছ না? তুমি পোৱা নাই? এজ ইউজুৱেল লেডিজবিলাক টেঙাৰ কাৰণে পাগল। এই টেঙা দেখি এখন মানে বলিয়া হৈ গৈছে। ঐ, জোকে ধৰিব তাতে, এইফালে আহ। তো ফুৰিব আহিলে কিবা খাব ইচ্ছা যায়, তো ইয়াতে আৰামছে খাব পাৰিব আপোনালোকে। যি খাব মন যায়, মাংস লাগে বা আপোনাৰ পকৰা লাগে, যি লাগে। চ' গাইজ, ইয়াতে বহুত ডাঙৰ প্লাছ পইণ্ট আছে। মানে প্লাছ পইণ্টটো হৈছে কি, মানে যিসকলে ড্ৰিংকছ কৰে, তো তেওঁলোকে আহি কিনে ইয়াতে মানে ড্ৰিংকছ কৰিব পাৰে মানে কি, পাৰ্মিশ্যন বা তেনেকুৱা ধৰণে একো নাই। তো ইয়াতে গছৰ তলত বহি কিনে সিহঁতে খাব পাৰে আৰু। তো মানে আৰু ইয়াতে যিটো আপোনাৰ লোকেল আমাৰ পোৱা যায় লাহে লাহে, আৰু কি তাৰি নে ৰহি কিবা থাকে নহয়, সেইবিলাকো মানে ইয়াতে উপলব্ধ। ইয়াতে দোকান আছে, দোকান বৰ্তমান দিয়া নাই, মানে আবেলি টাইমত ধৰক 3টামান বজাৰ পিছতহে দিয়ে। চ' এতিয়া দুপৰীয়া টাইম দোকানীকেইটা অহা নাই, আদাৰৱাইজ মই দেখুৱাই দিলোঁ হয়। তো তাৰ লগত খোৱাৰ বাবে আপোনালোকে গাহৰি মাংস আৰু আপোনাৰ ব্ৰইলাৰ, মানে গাহৰি পোৰা, যি লাগে আৰু আপোনাক চিপছ লাগে, কিবা লাগে, গোটেইখিনি এভৰিথিং আপোনালোকে ইয়াতে পাই যাব। কিমান পালি টেঙা? নেমু টেঙা। তুমিও লৈছা? হা, লৈছা? তুমি পালা নাই টেঙা? সৰু সৰু দেখোন তোমাৰকেইটা। আহা নাই বোলা আৰু। So guys, this is very very beautiful place. এয়া হৈছে গ্ৰাছলেণ্ড। এটা বহুত ডাঙৰ এলেকা কিন্তু দেই। তো মজা লাগিল আহি, মনটো পৰিষ্কাৰ লাগিল একদম। আৰু এটা কথা হৈছে, যদি আপোনালোকৰ ধৰক হাগা মুগদা লাগে, ইয়াতে টেনশ্যন নাই, ইয়াতে নদী আছে। এয়া পাগলদিয়া নদী।
বিশাল নদী, কিন্তু ইয়াতে এটা ছাইডে আছে এইফালেদি, বাকী বহল ছাইডটো সেই দূৰত সেইফালে আছে। তো ইয়াতে আহিব পাৰে এনজয় কৰাৰ কাৰণে। চ' গাইজ ভিডিঅ'টো ইমানতে সামৰোঁ। আহক ইয়ালৈ আৰু এনজয় কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে নাপাহৰিব। থেংক ইউ।